নমস্কাৰ বন্ধুসকল, বতৰ ডাৱৰীয়া। পথাৰৰ ধানখিনি কালি শেষ কৰিলোঁ, আনি মেলি কাটি গোটেই আনি চোতালত থলোঁ। গোটেই ধান তিতিলে। এতিয়া 12টা বজাত আৰু চিন্তা কৰিছোঁ বইল শাক এখনকে বনাওঁ ধুনীয়াকৈ। এই সৰিয়হ পাত ছিঙিলোঁ। এই সৰিয়হ পাত, এই পালেং ছিঙি আছোঁ। সৰিয়হ পাত, পালেং পাত, খুতুৰা, দাইল অলপ দি, ঔটেঙা, সৰু মাছ অকণমান দি পিনি বইল শাক এখন বনাম ধুনীয়াকৈ। আজি দুপৰীয়া তেনেকৈ খাম আৰু। এইখিনি মূলাটো দেখুৱাই দিবা অলপ। মূলা কিন্তু শেহতীয়া মূলা হয়। প্ৰথম মূলাখিনি ওলাওঁতে গোটেই বৰষুণে গেলাই পেলালে। এইখিনি শেহতীয়াকৈ দিয়া, তাকে থৈ দিছোঁ বহাগত খাব লাগে বুলি। বহাগত আলহী দুলহী বেছি হৈ যায়, আলহী দুলহীলৈ। আৰু এইফালে ৰঙা মূলাখিনি দি থৈছোঁ। ৰঙা মূলাখিনি নাই হোৱা, সৰু সৰু হৈ আছে। সেইখিনি বহাগলৈকে খাব পাৰিম। এইবিলাকে আৰু পালেং শাক, পালেঙৰ আঞ্জাটো খুব ভাল। আমি শাক বুলি কওঁ, টাউনৰ মানুহবোৰে কিছুমানে আঞ্জা বুলি কয়। যিয়ে নহওক বাৰু বন্ধুসকল, বাহিৰত যাবলৈ সময় পোৱা নাই ভিডিঅ' বনাবলৈ। খেতিতে লাগি আকৌ ধানত লাগিলোঁ। এতিয়া ধান শেষ কৰি মেলি বাহিৰত যাম আৰু। বাহিৰত টাউনৰ চহৰৰ ভিডিঅ'বিলাক ল'ম গৈ। আপোনালোকে ভিডিঅ'বিলাক ভালকৈ চাব পাৰিব। আৰু বহুত গুণী মানী ব্যক্তি আছে, তেওঁলোককো সাক্ষাৎ ল'বলৈ যাম। তেনেকুৱা ভিডিঅ'বিলাক আপোনালোকক দেখুৱাম। এইকেইদিনতে গাঁৱৰ পৰিৱেশবিলাকে চাই থাকক আপোনালোকে, অলপ মৰম কৰিব মোকো। ধন্যবাদ। জয় আই অসম।